নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰকে ধেমাজি। আজি কেইটামান জিকে কুৱেশ্যন লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজধানী চহৰ কি? ৰাজধানী চহৰ কি বুলি সুধিছে। আমি জানো পাটলিপুত্ৰ। ইয়াৰ আনসাৰ হ'ব বি পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন আছে কোনে কৈছিল দুয়ো সাগৰৰ মাজৰ দেশ জয় কৰক? কোনে কৈছিল? ইয়াৰ আনসাৰ হ'ব বিন্দুসাৰা। বিন্দুসাৰা কোন আছিল আপোনালোকে জানেনে? তলত দিয়াসকলৰ ভিতৰত কোন মৌৰ্য বংশ অংশ নাছিল বুলি কৈছে? ইয়াৰ আনসাৰটো হ'ব বিন্দুসাৰা। বিন্দুসাৰা মৌৰ্য বংশ অংশ নাছিল। কাক ইণ্ডিয়ান মেচি ভেলী বুলি কোৱা হয়? বিন্দুসাৰা, চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, কৌটিল্য। ইয়াৰ আনসাৰটো হ'ব কৌটিল্য। কৌটিল্যক মেচি ভেলী বুলি কোৱা হয়, ইণ্ডিয়ান মেচি ভেলী। তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি বংশ বুলি সুধিছে? ইয়াৰ পুৰণি বংশটো হৈছে মৌৰ্য। মৌৰ্য বংশ আটাইতকৈ পুৰণি বংশ। স্বৰ্ণ জয়ন্তীৰ গ্ৰাম স্বৰোজগাৰ যোজনা সৃষ্টি হৈছিল। ইয়াত দিয়া আছে এপ্ৰিল 1997, এপ্ৰিল 1999, জুলাই 2001, এপ্ৰিল 1995। ইয়াৰ এনচাৰ হ'ব কেতিয়া হৈছিল? 1999, এপ্ৰিল 1999। মৌৰ্য যুগৰ ৰাজত্বকালত কোনবোৰ মুদ্ৰা প্ৰচলিত আছিল? এই এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো কেনেকুৱা পালে ক'ব।